কাৰণে কৈছে আমাৰ লগত এইবিলাক কথা হোৱাও নাই আৰু আমি ক'ত আনিম ক'ত আমাৰ মাটি আছে গতিকে এইবিলাক যিবিলাক কথা কৈছে সেইটো কথা চাকমা হাজং কোনো মানুহে মোক আজিলৈকে লগো কৰা নাই ভাৰত চৰকাৰে একো কথা পতা নাই কিৰণ ৰিজিজুৱে কি কৈছে মই ইলেকশ্যনৰ পিছত তেওঁৰ লগত পাতি লম বিধানসভা সমষ্টি আৰু চুৰিয়া বিজেপি দলৰ সভা হ'ল ৰাইজৰ যি উৎসাহ আৰু উদ্দীপনা তাৰ পৰা আমি ক'ব পাৰোঁ যে বিজেপি দল আৰু সুৰেশ বৰা বিপুল ভোটত বিজয়ী হ'ল টকা নোলোৱাকৈ চাকৰি হৈছে দেশত দালালি কমিছে দুখীয়া মানুহে অৰুণোদয় পাইছে পাব আৱাস যোজনাৰ ঘৰ পাইছে পাব মানুহে কংগ্ৰেছৰ দুৰ্নীতিৰ পৰা মুক্ত হ'ব মইতো এটাই ক'ব পাৰোঁ যে মোদীজীক প্ৰধানমন্ত্ৰী পাতিব লাগে ভোট দিয়া নিদিয়া সেইটো ৰাইজে সিদ্ধান্ত ল'ব মোৰ কাম মোদীৰ মেছেজ দিয়া মই মোদীৰ মেছেজ দিলোঁ যে মোদী সবকা সাথ সবকা বিকাশ নগাঁও জিকি যাম কিৰণ ৰিজিজুৱে কি কৈছে মই নাজানো ভাৰত চৰকাৰে আমাৰ লগত এইকাৰণে কৈছে আমাৰ লগত এইবিলাক কথা হোৱাও নাই আৰু আমি ক'ত আনিম ক'ত আমাৰ মাটি আছে গতিকে এইবিলাক যিবিলাক কথা কৈছে সেইটো কথা চাকমা হাজং কোনো মানুহে মোক আজিলৈকে লগো কৰা নাই ভাৰত চৰকাৰে একো কথা পতা নাই কিৰণ ৰিজিজুৱে কি কৈছে মই ইলেকশ্যনৰ পিছত তেওঁৰ লগত পাতি লম সেইখিনিক আমি অসমৰ নাগৰিকত্ব দিম সেইখিনিৰ কাৰণে মই ব্যৱস্থা কৰিছোঁ যিখিনি অৰুণাচলত অসমীয়া মানুহ আছে এইবাৰ বাংলাদেশৰ পৰা অসমীয়া দাস কলিতা গগৈ কোচ কছাৰী মৰাণ মটক এই মানুহখিনিক অসমীয়া নাগৰিক পৰিসংখ্যা 6-7 হাজাৰ মানুহ আছে মেইনলি মৰাণ গাঁৱে আছে কিৰণ ৰিজিজুৰ মই কথা নাজানো কিৰণ ৰিজিজুৱে কি কৈছে তেওঁতো ভাৰত চৰকাৰৰ কোনো এনেকুৱা দায়িত্বটো নাই কিন্তু অকল আমি মৰাণ মটক এই মানুহখিনিক আমি PRC গতিকে মৰাণ মটকৰ লগত বেলেগ কমিউনিটিক মিক্স কৰিব নালাগে মূল সমস্যাটো হ'ল বাটপথৰ সমস্যা আজি মই ভালকৈ ক'লো মূল সমস্যাটো হ'ল বিজেপিক ভোট দিব লাগে আপোনালোকে বিজেপিক ভোট দি দিয়ক তাৰপিছত চব আশা কৰে আচ্ছা